নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ভিডিঅ'টোৰ থাম্বনেইলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে আজি তোমালোকৰ বাবে লৈ আহিছো এইচএছ স্কুটিৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ 74% পালেও এইবাৰ স্কুটি দিব নেকি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বহুতেই মোক কমেন্টত সুধি আছিলা যে 74% পালে এইবাৰ স্কুটি দিবনে নাই কিয়নো এইবাৰ বহুতেই 2-3 নম্বৰৰ কাৰণে কিন্তু 75% পোৱা নাই সঁচাই এইবাৰ 74% পোৱা ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী স্কুটি দিব নাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে তোমালোকক আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তো ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে কেইটামান কমেন্ট চাব পাৰিছা তো বহুতেই কিন্তু 74.6 74.8 পাইছে তো সেই সকলৰ মনত এটাই প্ৰশ্ন যে এইবাৰ 74% পোৱা ল'ৰাসকলক স্কুটি দিবনে নাই তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে জানা যে এইবাৰ ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75% স্কুটি দিব তো ল'ৰাসকলক স্কুটি দিয়াৰ প্ৰথম নিয়মটো হ'ল যে মিনিমাম 75% লাগিব যিসকলে 2-3 নম্বৰৰ কাৰণে 75% পোৱা নাই তো সেইসকলক স্কুটি দিয়াৰ কোনো সম্ভাৱনা নাই যিসকলে 2-3 নম্বৰৰ কাৰণে 75% পোৱা নাই অৰ্থাৎ যিসকলে 74% পাইছে তো সেইসকলে এপ্লাইৰ সময়ত এপ্লাই কৰি দিব পাৰে সেইটো পিছৰ কথা